হেল্ল' গাইজ, যিহেতু অহা 28 এপ্ৰিল তাৰিখে অৰ্থাৎ 28 এপ্ৰিল তাৰিখে আমাৰ এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব, গতিকে ৰিজাল্ট ঘোষণা কৰাৰ আগতে আমি জানো আহক যে টোটেল কিমান নম্বৰ পালে আমি ডিষ্টিংশ্যন, ষ্টাৰ মাৰ্ক, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পাব পাৰোঁ। আমি জানোৱেই যে এইচএছত টোটেল 6টা ছাবজেক্ট থাকে, 2টা কম্পালচৰি ছাবজেক্ট ইংলিছ আৰু MIL, আৰু বাকী 4টা আমি নিজে চুজ কৰিব লাগে। গতিকে 2টা কম্পালচৰি ছাবজেক্ট বাদ দি পেলাই বাকী 4টা ছাবজেক্টৰ ভিতৰত যদি এটাত আমি ফেইলো কৰোঁ বা অতি কম নম্বৰো পাওঁ, তেনেহ'লে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, সেইটো আমাৰ ফ'ৰ্থ ছাবজেক্ট হৈ যায়। গতিকে আমাৰ টোটেল মাৰ্কছটো কেলকুলেট কৰা হয় 500ৰ ভিতৰত, যিহেতু এটা ফ'ৰ্থ ছাবজেক্ট হৈ যায়, সেইকাৰণে 600ৰ পৰা 100 মাৰ্কছ কাটি পেলাই 500ৰ পৰা আমাৰ টোটেল মাৰ্কছটো কেলকুলেট কৰা হয়। এতিয়া আমি জানো আহক যে ডিষ্টিংশ্যন কেতিয়া পাব পাৰোঁ। যদিহে টোটেল পাৰ্চেণ্টেজ 85% হয় আৰু মাৰ্কছটো 425 to 499 হয়, তেনেহ'লে সেইটো ৰিজাল্ট ডিষ্টিংশ্যন বুলি ধৰা হয়। ছেকেণ্ডটো হৈছে ষ্টাৰ মাৰ্ক। যদিহে পাৰ্চেণ্টেজ 75% হয় আৰু টোটেল মাৰ্কটো 375 to 424 হয়, তেতিয়াহ'লে সেই ৰিজাল্টটোক আমি ষ্টাৰ মাৰ্কছ বুলি ধৰা হয়। তাৰপাছত আহি গ'ল ফাৰ্ষ্ট ডিভিজন। ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আমি টোটেল 60% পাব লাগিব আৰু মাৰ্কছটো হৈছে 300ৰ পৰা 374। যদিহে আমাৰ মাৰ্কছ 300 to 374ৰ ভিতৰত হয়, তেতিয়া আমি ফাৰ্ষ্ট ডিভিজন পাওঁ। তাৰপিছত আহি গ'ল ছেকেণ্ড ডিভিজন। ছেকেণ্ড ডিভিজনৰ কাৰণে আমাক পাৰ্চেণ্টেজ লাগিব 45% আৰু মাৰ্কছটো লাগিব 225ৰ পৰা 299। যদিহে আমাৰ মাৰ্কছ 225ৰ পৰা 299 হয়, তেতিয়াহ'লে সেইটো ৰিজাল্টক ছেকেণ্ড ডিভিজন বুলি ধৰা হয়। তাৰপাছত আহি গ'ল থাৰ্ড ডিভিজন। থাৰ্ড ডিভিজনৰ কাৰণে পাৰ্চেণ্টেজটো হৈছে 30% আৰু মাৰ্কছটো হৈছে 150ৰ পৰা 224। যদিহে ৰিজাল্টটো 149 বা 148 এনেকুৱা ধৰণৰ হয়, তেনেহ'লে সেই ৰিজাল্টটোক ফেইল বুলি ধৰা হয়। অৰ্থাৎ 150 পালেহে আপোনালোকে থাৰ্ড ডিভিজন পাব পৰা, তাতকৈ তলত হ'লে সকলোবোৰ ৰিজাল্ট ফেইল হৈ যায়। আৰু গম পোৱাই যে লেটাৰৰ কাৰণে আমি 80 পাব লাগিব। যদিহে ছাবজেক্টত 80 পাওঁ, তেতিয়াহ'লে আমাৰ সেই ছাবজেক্টটোত লেটাৰ মাৰ্কছ বুলি ধৰা হয়। গতিকে এইটোৱে আছিল ভিডিঅ', সকলোবোৰ ভালদৰে বুজাই দিয়া হ'ল। টোটেল কিমান পালে আমাৰ ৰিজাল্টবোৰ কেনেকুৱা ধৰণৰ হয়, ফাৰ্ষ্ট ডিভিজন কিমান নম্বৰ পালে হয়, ছেকেণ্ড ডিভিজন কিমান নম্বৰ পালে হয়, আৰু ষ্টাৰ মাৰ্ক কিমান নম্বৰ পালে হয়, আৰু ডিষ্টিংশ্যন কিমান নম্বৰ পালে হয়। গতিকে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিলে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰা। থেংক ইউ।